পালোঁ আমি কাহিলীপাৰা আৰু কাহিলীপাৰা পৰা আমি আপোনাৰ গৈ আছোঁ নগাঁৱলৈ। এই গাড়ীখন লৈ পেলাই আমি গৈ আছোঁ, বিশেষ কাম এটাৰ কাৰণে গৈ আছোঁ। কি কামলৈ গৈ আছোঁ সম্পূৰ্ণৰূপে আপোনালোকক মই ডিটেইলছটো কৈ আছোঁ, তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই থাকক। আৰু এই নগাঁৱত যাই পেলাই কিনো কৰোঁ, ক'ত কি খাওঁ, কথাখিনি সম্পূৰ্ণৰূপে মই এই ভিডিঅ'টোৰ জৰিয়তে দেখাই দি আছোঁ। তেতিয়াহ'লে চাই থাককচোন আপোনালোকে ভিডিঅ'টো। এনেকুৱা ডিপু মানে আপোনালোকে গাড়ী দেখিছে নাই, কিমান মানে একদম মানে গাড়ী আহি এই ডিপুটোত মানে হেৰি হয়। তো দৰাবাদৰ আপোনাৰ আৰু এই ডিপুটোত আপোনাৰ এইটো হেৰিটো আছে, এইটো কি বুলি কয় আপোনাৰ কাঠ এটা পাইছে, সেইকাৰণে আপোনাৰ দেখিছেনে গাড়ী কিমান গাড়ী আৰু পূৰা হাজাৰ হাজাৰ গাড়ী পূৰা আৰু মানে আপোনাৰ 80-90 লাখ টকা এই ডিপুটোত হেৰি হয়। এইটো চাওক আপোনালোকে কিমান গাড়ী, এই কথাখিনি মই দেখি আছোঁ। জাগিৰোডৰ নতুন ব্ৰিজখনত উঠিছোঁ আৰু গৈ আছোঁ আপোনাৰ আমি য'ত যাই আছোঁ আপোনাৰ নগাঁও। আৰু আপোনালোকক সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই থাকক, দেখি দি আছোঁ। ইয়াত আছে আপোনাৰ নতুন ব্ৰিজখন, খুব ধুনীয়া হৈছে দিয়ক, সঁচা কৰি ভাল হৈছে। পালোঁ আৰু আপোনাৰ মানে বিশেষ কাম মানে কি আপোনাৰ শ্ৰাদ্ধ এখন আছিল আৰু আমি শ্ৰাদ্ধৰ কাৰণে গৈছিলোঁ। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে চেছ কৰিছোঁ দিয়ক, আৰু নতুন ভিডিঅ'ত আপোনালোকক লগ পাম।